ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকা বিজেপিৰ জ্যেষ্ঠ নেতা আছিল ৰমেন ডেকা আৰু যেহেতু তেওঁ ৰাজ্যপাল হিচাপে শপত গ্ৰহণৰ পিছত অসমত প্ৰথমবাৰলৈ ভৰি দিছেই ৰমেন ডেকা ডাঙৰীয়া কেনেকুৱা ৰাজ্যপাল হিচাপে শপত ল'লে কেনেকুৱা পাইছে ছত্তীশগড়ত 31 জুলাইত মই শপত গ্ৰহণ কৰিলোঁ আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত ছত্তীশগড়ৰ সকলো মন্ত্ৰী বিধায়ক উপস্থিত আছিল বিশিষ্ট নাগৰিকসকল আছিল আৰু মোৰ লগত থকা সংসদীয় জীৱনত থকা সাংসদ বহুকেইজন সাংসদো উপস্থিত আছিল আৰু অসমৰ পৰাও বহু শুভাকাংক্ষী নিজাববীয়াকৈ তালৈ গৈছিল আৰু তাত মোক অভিনন্দন জনাইছে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য তথা মহলদৈৰ ৰাইজৰ যি শুভেচ্ছা আছিলে সেই শুভেচ্ছাৰ কাৰণে আজি ৰাজ্যপালৰ নিচিনা এক সন্মানজনক পদবীত মই অধিষ্ঠিত হ'ব পাৰিছোঁ সেইকাৰণে মই তেখেতসকলক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো মই এই সুযোগতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ সদিচ্ছাৰ কাৰণে এইটো সম্ভৱ হৈছে আৰু ছত্তীশগড় এখন ইমাৰ্জিং ষ্টেট তাত বহুতো স্কোপ আছে ডেভেলপমেণ্টৰ তাত খনিজ পদাৰ্থৰ মানে অফুৰন্ত ভাণ্ডাৰ আছে সেই ভাণ্ডাৰ কি ধৰণে কাৰ্যক্ৰম কৰিব পৰা যায় সেই বিষয়ত মই আলোচনা বিলোচনা কৰিম লগতে ৰায়পুৰ আজি এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকৰ এটা হাব হৈছে সেইবিলাকৰ মই ভাইচ চেঞ্চেলৰসকলৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকে যথেষ্ট সঁহাৰি জনাইছে আৰু তাত যি ল এণ্ড অৰ্ডাৰৰ সমস্যা আছে বা আন সমস্যা আছে মই ইতিমধ্যে ৰিভিউ কৰিছোঁ আৰু যোৱা পৰহি ছোৱালী এজনীয়ে তেওঁৰ দেউতাকক নক্সাল আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে সেই নিউজটো আমাৰ হাতত আহিছে আৰু আমি ছোৱালীজনীক লোকেট কৰিছোঁ আৰু ছোৱালীজনীক আমি 15 আগষ্টৰ দিনাখনে সন্মান জনাম ৰাজভৱনত কাৰণ তেওঁ যি বীৰত্বৰ পৰিচয় দিছে এই পৰিচয়ক আমি সন্মান জনোৱাৰ কথাটো চিন্তা কৰিছোঁ আৰু তাত কিছু চেলেঞ্জো আছে আৰু চেলেঞ্জ থাকিলে কাম কৰাৰ সুযোগো থাকে গতিকে চেলেঞ্জত বোৰ আমি গ্ৰহণ কৰিছোঁ আৰু আজি গুৱাহাটী পায়ে দুটা অনুষ্ঠানত মই এটা অনুষ্ঠানত মই ভাগ ল'লোঁ সেইটো হ'ল মাৰোৱাৰী যুৱ মঞ্চৰ দ্বাৰা অসমৰ চুকে কোণে থকা মাৰোৱাৰী মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে আৰু যিসকলে ইতিমধ্যে কাম কৰি এটা বিষয়ত সক্ৰিয়তা পাইছে সেইসকলক এটা প্ৰশিক্ষণ আৰু তেওঁলোকক উৎসাহ যোগৰ এখন সভা কৰিছিলে সেই সভাত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু মাৰোৱাৰী পৰিয়াল সাধাৰণতে কনজাৰভেটিভ হয় গতিকে সেই পৰিয়ালৰ মহিলাসকল ওলাই অহাটো এক লক্ষণীয় বিষয় আৰু তেওঁলোকে যদি কাম কাজত লাগে তেনেহ'লে অৰ্থনৈতিক দিশত এক বুনিয়াদ হ'ব আৰু আমাৰ মহিলাসকলেও তেওঁলোকৰ পৰা বহু কথা শিকিব পাৰিব আৰু দ্বিতীয়তে আজি এখন সভা আছে 7:30 বজাত সেইখন সভাত হৈছে হোলচেল জেনেৰেল মাৰ্চেণ্ট এছ'চিয়েশ্যনে সম্বৰ্ধনা জনাব সেই সভাখনত উপস্থিত থাকিবলৈ পাৰিলে মই নথৈ আনন্দিত হ'ম এইকাৰণে যে মই ব্যৱসায় সূত্ৰে যেতিয়া মই ব্যৱসায় কৰিছিলোঁ সেই হোলচেল জেনেৰেল মাৰ্চেণ্ট এছ'চিয়েশ্যনত শ্ৰদ্ধেয় বিজয় গুপ্তা ডাঙৰীয়াৰ লগত মই জেনেৰেল ছেক্ৰেটাৰীও আছিলোঁ আৰু পাছত মই সভাপতি আছিলোঁ তাৰপিছত অল ইণ্ডিয়া যি ডিষ্ট্ৰিবিউটৰ এছ'চিয়েশ্যন আছিলে তাত মই জোনেল অৰ্গেনাইজাৰ হিচাপেও কাম কৰিছিলোঁ আৰু নৰ্থ ইষ্ট ডিষ্ট্ৰিবিউটৰ এছ'চিয়েশ্যনৰ লগতো মই জড়িত আছিলোঁ গতিকে সেইটো ব্যৱসায় সূত্ৰে মই আছিলোঁ আৰু মই যেতিয়া ব্যৱসায় বাদ দিছিলোঁ তেওঁলোকৰ লগত যোগাযোগ মোৰ কম হৈছে কিন্তু তেওঁলোকে মোক কৈছে যে আপুনি আহক যিহেতু আমাৰ অনুষ্ঠানৰ লগত সেই অনুষ্ঠান জন্মদাতাই আমি আছিলোঁ আমি জন্ম দিছিলোঁ আৰু আমি বহু মানে যেতিয়া ইয়াত অশান্ত পৰিৱেশ আছিল সেই সময়ত আমি ব্যৱসায়ীসকলৰ কাৰণে আমি যথেষ্ট কাম কৰিছিলোঁ ৱেলফেয়াৰ কাম কৰিছিলোঁ আৰু এনে বহু কাম কৰিছিলোঁ গতিকে তাত আমি উপস্থিত থাকিম আৰু অহাকালি এখন নাগৰিক সম্বৰ্ধনা সভা আছে তাত উপস্থিত থাকিম তাৰপিছত মই 14 তাৰিখে ইয়াৰ পৰা উভতি যাম কাৰণ কিয় 15 আগষ্টত ৰাজভৱনত থাকিব লাগিব আৰু এটম যি প্ৰগ্ৰাম হয় সেই প্ৰগ্ৰামত মই উপস্থিত থাকিম ঘৰ ঘৰ তিৰংগ এটা কাৰ্যসূচীও যেহেতু লৈছে আপোনালোকে আপোনাৰ প্ৰফাইল পিকচাৰটো দেখিছোঁ
ঘৰ ঘৰ তিৰংগা এইটো আমি ছত্তীশগড় নহয় সমগ্ৰ ভাৰতবৰ্ষতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে ছত্তীশগড়তো মই আহ্বান জনাইছোঁ আৰু যথেষ্ট সঁহাৰি ইতিমধ্যে মই পাইছোঁ মোলৈ যথেষ্ট ছত্তীশগড়ৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ফোন আহিছে যে এইটো কৰিব লাগে কাৰণ আমি তিৰংগা সন্মান জনালে আমি স্বতন্ত্ৰতাৰ প্ৰতি আৰু দেশৰ প্ৰতি যি অনুভৱ কৰিম সেই কথাটো আমি উপলব্ধি কৰিব পাৰিম আজি অসমতো সেই কথাটো উপলব্ধি কৰিছে আগৰ কেইবছৰত কাৰণ কিয় অসমত মাজতে একেবাৰে পতাকা উত্তোলনটো বন্ধ হৈ আছিল আজি পতাকা উত্তোলন সমগ্ৰ ভাৰতবৰ্ষত হৈছে অসমতো হৈছে ছত্তীশগড়তো হৈছে গতিকে এইটো এটা লক্ষণীয় বিষয় হৈছে আৰু নৰেন্দ্ৰ মোদীৰ আহ্বানক আমি সকলোৱে সন্মান জনাই হৰ ঘৰ তিৰংগা প্ৰগ্ৰামটো ছাকচেছফুল কৰিব লাগে বাংলাদেশৰ বিষয়টোত কিবা আপুনি ক'ব নেকি এতিয়া বৰ্তমান বাংলাদেশৰ যিটো পৰিস্থিতি চলি আছে এই সংক্ৰান্তত মই কোনো কথা ক'ব খোজা নাই কেন্দ্ৰীয় চৰকাৰে নিশ্চয় এইটো নিৰীক্ষণ কৰি আছে আৰু গৃহ যি মন্ত্ৰালয় আছে সেই মন্ত্ৰালয়ে নিৰীক্ষণ কৰি আছে ইতিমধ্যে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সম্পৰ্কত কৈছে সুযোগ সুবিধা পালে অসমৰ কাৰণে কৰিবলগীয়া আপুনি কি ভাবে আমাৰ সুযোগটো বহুত কম কিন্তু যেহেতু ছত্তীশগড় আৰু অসমৰ মাজত এটা সাংস্কৃতিক মানে মিলন হৈছে এইকাৰণে মিলন হৈছে বহু লোক বহু ব্ৰিটিছৰ সময়ত ইয়াত চাহ ইণ্ডাষ্ট্ৰি টি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈছে ছত্তীশগড়ৰ অৰিজিনেল বহুত মানুহ ইয়াত আছে তেওঁলোকে এতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ লগত মিলি গৈছে আৰু এই যিটো কালচাৰেল এটা সম্বন্ধ আছে সেই সম্বন্ধটো অলপ আগবঢ়াই নিবলৈ মই নিশ্চয় চেষ্টা কৰিম যাতে আমি কালচাৰেলি দুইখন প্ৰদেশৰ মাজত এক যোগসূত্ৰ কৰিব পাৰোঁ আৰু কি কৰিব পৰা যায় দেখা যাওক পাঞ্জাৱত যেনেকৈ মহেন্দ্ৰ চৌধুৰীয়ে শংকৰদেৱৰ আসন কৰিছিলে গুৰু নানক দেৱ ইউনিভাৰ্চিটি ঠিক তেনেধৰণৰ কামবোৰ কৰিবলৈ মই চেষ্টা কৰিম ধন্যবাদ জনাইছোঁ এয়া ৰমেন ডেকা আৰু এতিয়া বৰ্তমান যিহেতু তেওঁ ছত্তীশগড়ৰ ৰাজ্যপাল আৰু 14 তাৰিখে তেওঁ পুনৰ ছত্তীশগড়লৈ উভতি যাব আৰু ছত্তীশগড়তে থাকি স্বাধীনতা দিৱসৰ দিনটোত তেওঁ স্বাধীনতা দিৱস উদযাপন কৰিব আৰু সুযোগ সুবিধা পালেই অসম আৰু ছত্তীশগড়ৰ সাংস্কৃতিক যি সম্পৰ্ক সেই সম্পৰ্কক কেনেধৰণে আৰু গতি দিব পাৰি তাৰ বাবে তেওঁ চেষ্টা চলাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা